মাজুলী দ্বীপৰ এক বিখ্যাত আৰু সুপৰিচিত সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতিষ্ঠান হৈছে এই দক্ষিণপাট সত্ৰ। এই সত্ৰখন ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ ওচৰৰ দক্ষিণপাট গাঁৱত অৱস্থিত। ১৫৮৪ চনৰ ভিতৰত বামশীগোপালৰ অনুগামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী বানামালীদেৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। সেই সময়ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বানামালীদেৱক আহোম ৰজা জয়ধ্বজ সিংহই সম্বৰ্ধনা জনাইছিল। প্ৰতি বছৰে বিশ্বৰ সকলো ঠাইৰ পৰা কেইবাজনো ভক্তই সত্ৰখনলৈ গৈ ঠাইখনৰ প্ৰাকৃতিক কল্পনাপ্ৰসূত বস্তুটো চাবলৈ আৰু অনুভৱ কৰে। সত্ৰৰ প্ৰৱেশদ্বাৰত বহুতো মৰমলগা ফুল, অধৰ্মনিৰপেক্ষ আৰু সাংস্কৃতিক মটিফ সম্পূৰ্ণ ভিন্ন প্ৰাণীৰ ৰূপ আদি খোদিত কৰা হৈছে। সত্ৰখন মাজুলী দ্বীপৰ সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যকলাপৰ ঘৰ হ'ব পাৰে। দক্ষিণপাট সত্ৰ অতিৰিক্তভাৱে নৃত্যৰ ভঁৰাল, যিটো শ্ৰী শংকৰদেৱৰ অৱদান আছিল, যেনে মাটি আখৰা, ঝুমুৰা, সূত্ৰধৰ, অপ্সৰা, ওজাপালি, বৰগীত, চলি, নন্দে, বৃংগী, দাসত্বেৰ, সত্ৰীয়া নৃত্য আদি ঐতিহাসিক, অধৰ্মনিৰপেক্ষ আৰু উদাৰ কলাৰ উন্নত কেন্দ্ৰ। সত্ৰৰ ভিতৰত ভকত নামেৰে পৰিচিত কেইবাজনো ভক্ত লোকে বাস কৰে, যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰ ভিতৰতে সমগ্ৰ জীৱন বহন কৰে। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বানামালীদেৱে কেইবাখনো পাণ্ডুলিপি সংৰক্ষণ কৰিছিল, যিবোৰ সঁচি গছৰ বাকলিত লিখা আছে। প্ৰতি বছৰে দক্ষিণপাট সত্ৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা নামেৰে জনাজাত উৎসৱ পালন কৰা হয়। ৰাসলীলা অসমৰ উল্লেখযোগ্য আৰু বিখ্যাত উৎসৱৰ কথা একেলগে চিন্তা কৰা হয়। প্ৰতি বছৰে কেইবাজনো পৰ্যটক আৰু ভক্তই এই সত্ৰখনলৈ গৈ ঠাইখনৰ প্ৰাকৃতিক আৰু শান্তিপূৰ্ণ সৌন্দৰ্যৰ পৰা আনন্দ লাভ কৰাৰ লগতে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ অভিজ্ঞতা লাভ কৰে। দক্ষিণপাট সত্ৰৰ দূৰত্ব প্ৰায় ১২ পৰা ১৩ কিলোমিটাৰ। দক্ষিণপাট ঘাট আৰু আফালামুখ ঘাটৰ পৰা। গতিকে যিকোনো ব্যক্তিয়ে নিয়ামতি ঘাটৰ পৰা মাজুলীলৈ ফেৰী এখন তুলি লৈ সত্ৰ যাব পাৰে।